সংস্কৃতি লৈ আপোনালোকৰ ওচৰত থিয় হৈছোঁ। এই ঢোল বজাই যাওঁতে মই বহুতখিনি ভুল ভ্ৰান্তি হ'ব পাৰে। সৰ্বখিনি যেন আপোনালোকে শুধাই লয় আৰু আপোনালোকৰ মাজৰ এজন বুলি ভাবি লয়। সেয়েহে আমি সৰল বহাই স্বৰ্গীয় পখাইলদাৰ ৰগৰে, মোৰ গুৰু শিৱেশ্বৰ কলিতাৰ টোকৰে আৰু মোৰ গুৰু বিপিনৰ লহৰে আমি ঢোলত গুৰুঘাট পাইছোঁ। ইয়াকে কয় ঢোলৰ ৰগৰ। আমি আগবাঢ়িছো ঢোলৰ মালিতা মই নাই ইয়াৰ কি নাম প্ৰভু পক্ষী আমি বোলোৱাই পাহৰো মাতি দিবা পূৰ্বে প্ৰণাম কৰো মই কৰি যোৰহাট, পশ্চিমে প্ৰণাম কৰো মই আতুল জগন্নাথ। উত্তৰে প্ৰণাম কৰো উত্তৰৰ মেৰু, দক্ষিণে প্ৰণাম কৰো মই দক্ষিণৰ মেৰু। স্বৰ্গে প্ৰণাম কৰো স্বৰ্গৰ আই কালে সকলে প্ৰণাম কৰো মই নাগ নাগিনীগণ। আজি সভাৰ মধ্যে প্ৰণাম কৰো সভা খালক চাই, ঢোলটিত প্ৰণাম কৰি চাপৰ মাৰি যাওঁ লম্বু দৰকাই। ঢোলটিক চাপৰ মাৰি কৰি যাওঁ লম্বু দৰকাই, তাৰোতলক প্ৰণাম কৰো মই সংগে মহামায়াই। যিখনি পাহৰো মাতি দিবা
হ'ব আনন্দত যাম বুলি কৈছে না দ্বিতীয়তে আপোনালোকলে আমি এখানি হাত পতা মিলাই পাইছো হয় আৰু এই হাতখনি মিলাই যাতে আমাৰ ভুল হ'ব পাৰে আপোনালোকে শুধাই লয় সেয়েহে আমাৰ আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা এইখিনিও সৰ্বজানে বচন বচন এইখিনি তাৰ জন্ম কথা শুনা স্বৰ্গে জন্ম পায় পুত্ৰ পাঠ্য বাইত আনিলে পাঠ্য বাদ্য নাৰদক দিলে আৰু নাৰদ মুনিয়ে পাহাই গোপতে আৰু সত্য যুগত এনেদৰে হৰ পাৰ্বতীৰ বিবাহ পাতিলে আৰু সত্য যুগত এনেদৰে হৰ পাৰ্বতীৰ বিবাহ পাতিলে আৰু বিবাহত ঘিৰ খিতা প্ৰচাৰক বিষ্ণু দাৱে মহেশ্বৰ বিষ্ণু দাৱে মহেশ্বৰ সৰস্বতী মাতি জানা আৰু ভক্তিভাৱে প্ৰণাম জনাও নধৰি বদাই এইখিনি সীতা জন্ম কথা সমাপতি